আপোনালোকক যদি মই সুধো আপোনালোকে জীৱনত কি বিচাৰে? টকা পইচা, গাড়ী, নিজৰ ঘৰ, বাংলা, নাইবা নিজৰ মন পছন্দৰ চাকৰি বা নিজৰ মন পছন্দৰ বিজনেছ। যদি আপোনালোকে জীৱনত এইবোৰ বিচাৰে তেন্তে আজিৰ এই ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক এনেকুৱা এটা ফৰ্মুলা শ্বেয়াৰ কৰিবলৈ গৈ আছো যিটোৱে আপোনালোকৰ পুৰা জীৱনটো সলাই দিব পাৰে। কিন্তু তেতিয়াহে যদি আপোনালোকে এই ফৰ্মুলাটো ভালকে বুজি লয় বা ফৰ্মুলা হিচাপে চলে তেন্তে কিন্তু আপোনালোকৰ লাইফটো চেঞ্জ হ'বই হ'ব। তো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো ষ্টাৰ্ট এণ্ড নিউ লাইফ চেনেলত, য'ত পাব আপোনালোকে জীৱন সলনিৰ ভিডিঅ'বোৰ। আজিৰ এই ভিডিঅ'টো 5টা ষ্টেপত ভাগ কৰিছো, কাৰণ ষ্টেপ বাই ষ্টেপ বুজালে আপোনালোকে ভালকে বুজি পাব আৰু ময়ো আপোনালোকক বুজাবলৈ ইজি হ'ব। তো চাওক, আমাৰ জীৱনত কিন্তু আমি যিকোনো কাম কৰিবলৈ গ'লে বা যিকোনো এটা আৰম্ভণি কৰিবলৈ গ'লে এইটো কিন্তু আমি প্ৰথমতে আমাৰ মনত ভাবি লওঁ বা আমাৰ মনত আহে, তাৰ পাছতে এয়া বাহিৰৰ বাস্তৱতাত ৰূপান্তৰিত হয়। আগত আমি বস্তুটো ভাবি লওঁ যে আমি এই কামটো এনেকুৱা কৰিম, এইটো ডিজাইনত কৰিম, কামটো যিকোনো হ'ব পাৰে। আগত আমাৰ মনত আহে বস্তুটো আমি কেনেকুৱা কৰিম কেনেকুৱা নকৰিম, তাৰ পিছতহে এইটো বাহিৰত আহে, বাস্তৱত আহে। তো এইটো এটা উদাহৰণ দি বুজাইছো। ধৰি লওক আপুনি এখন ঘৰ বনাবলৈ গৈছে বা ধৰক ঘৰ বনাব বিচাৰি আছে। তো আপুনি মনে মনে কি কৰিব? ঘৰ বনোৱাৰ আগতে কি কৰিব কওকচোন? মই কৈ দি আছো আপুনি কি কৰিব, শুনক। আপুনি প্ৰথমেতো মনত এটা ছবি বনাব, এটা ড্ৰয়িং, মনে মনে এটা ভাৱনা কৰিব যে মই ঘৰটো এনেকুৱা বনাম। আপোনাৰ মনত এটা ছবি আহিব মনত, ছবিটো বনাব আগত, বোলে মই ঘৰটো এনেকুৱা ডিজাইনত বনাম, ইমান কেইটা ৰুম বনাম, এইটো ৰুমত বেডৰুম হ'ব, ইয়াতে কিচেন হ'ব, বা বাহিৰত লেট্ৰিন বাথৰুম ক'ত হ'ব, মই গাড়ী এখন ল'লে পাৰ্কিং ক'ত কৰিম, গেৰেজটো ক'ত বনাম, বা বাহিৰত মোৰ ল'ৰা ছোৱালী খেলা ধূলা ক'ত কৰিব। এনেকুৱা বহুতো ধৰণৰ আপুনি আগতে মনত ছবিটো বনাই ল'ব। এই ছবিখন আপুনি মনৰ ছবিটো আপুনি ড্ৰয়িং কৰিব কাগজত, হয়নে নহয় কওকচোন? এনেইতো ঘৰ বনাই নল'ব আপুনি নিজে বনাওক, বা ধৰক কোনোবা মিস্ত্ৰীক ক'লে আপুনি মই এনেকুৱা ভাবিছো এইটো ড্ৰয়িংটো বনাব, যে আপুনি বনালে বা মিস্ত্ৰীয়ে বনালে, তো ডিজাইনটো যদি একবাৰত পচন্দ নহয়, তো বোলে নাই এইটোতো পচন্দ হোৱা নাই, আকৌ বনাব দিব আপুনি। আৰু যেতিয়াই ফাইনেল হ'ব তেতিয়াহে কিন্তু ঘৰ বনোৱাৰ কামটো আৰম্ভ কৰিব আপুনি। ইয়াৰ আগতো আপুনি ঘৰ নবনায়। ঘৰ বনাম ক'লেইতো ঘৰটো বনোৱা আৰম্ভ নকৰে আপুনি। আগতে নক্সাটো বনাই ল'ব, তাৰপিছত আগতে মনত আহিব ছবিটো, তাৰপিছত আপুনি কাগজত ওলাব, তাৰপিছতহে আপুনি কামটো আৰম্ভ কৰিব। ঠিক তেনেকুৱাই আমি আমাৰ জীৱনত সফল হ'বলৈ গ'লে কিন্তু এই প্ৰক্ৰিয়াবোৰ আমাক লাগে, কিন্তু আমি এনেকুৱা কৰিব লাগিব। আৰু সেই প্ৰক্ৰিয়াত মই 5টা ভাগত ভাগ কৰিছো। তো আপোনালোকে কেনেকুৱা কৰিব লাগিব, তো বলক আপোনালোকে সেই ষ্টেপ কেইটা শুনি লওক। তো 1 নম্বৰত আপুনি আপোনাৰ সপোনটো লিখি লওক। আপোনাৰ যে গোল আছে, আপুনি জীৱনত কি বিচাৰে, টকা পইচা, গাড়ী, ঘৰ, বিজনেছ, যিয়ে হওক, কি বিচাৰে আপুনি সেইটো আগতে লিখি লওক। চাওক, আমাৰ আটাইতকৈ ডাঙৰ ভুল কি জানেনে? আমি সপোনটো বহুতো দেখো, কিন্তু সেই সপোনটো আমি নিলিখো। সেই ঠিক তেনেকুৱা যেনিবা আমাৰ আপুনি ঘৰ বনোৱা টাইমত মনততো ছবিটো আছিলে, তো আপুনিতো ডাইৰেক্ট ঘৰটো বনোৱা নাছিলে, আপুনি আগত ড্ৰয়িং বনাইছিলে, তাৰপিছতহে আপুনি ঘৰটো বনাইছিলে। ঠিক তেনেকুৱাই আপুনি খালি ভাবিলে নহ'ব যে মই এইটো কৰিম সেইটো কৰিম, আগতে লিখিব লাগিব। আৰু আমাৰ চবচে ডাঙৰ ভুল এইটোৱে, আমি নিলিখো। আমিতো ভাবি থাকো খালি মই এইটো কৰিম সেইটো কৰিম, কিন্তু নিলিখো। বহুতে নিলিখে, প্ৰায়ভাগ মানুহেই নিলিখে, আৰু প্ৰায়ভাগ মানুহৰ সপোন পূৰাও নহয়। গতিকে আপুনি কি বিচাৰে সেইটো আগতে লিখি লওক, আৰু নিলিখাটো কেতিয়াও পূৰা নহয় কিন্তু। গতিকে আগতে লিখি লওক কি বিচাৰে আপুনি, ভালকে চিন্তা কৰি লওক, আৰু এখন ডায়েৰী লওক, এটা কলম লওক, আৰু যি সপোন আছে, ডাঙৰ ডাঙৰ সপোন যিয়ে আছে আপোনাৰ মনত, বোলে মই এইবিলাক কৰিম, গোটেইকেইটা লিখি লওক। আৰু 2 নম্বৰ ষ্টেপ হ'ল, আপোনাৰ যি গ'ল বা যি সপোন আছে সেইটোক এটা সময় দিয়ক। সময়টো এনেকুৱা, ধৰক আমি যিকোনো এটা কাম কৰিলেওতো এটা সময় লাগে। আপুনি কৰিম ক'লেওতো কৰিব নোৱাৰে, এটা টাইমটো লাগে। ঠিক তেনেকুৱাই আপুনি যে আপোনাৰ গ'লটো যে ছেট কৰিব বা সপোনটো যে ছেট কৰিব, এইটোক এটা টাইম দিব, যে মই 1 বছৰৰ ভিতৰত হ'ব পাৰে বা 2 বছৰ হ'ব পাৰে, বা এইটো আপোনাৰ সপোন লৈ কথা, যিমান ডাঙৰ সপোন ইমান দীঘলীয়া টাইম। এক্সাম্পল দিছোঁ মই, 1 বছৰত বা 2 বছৰত এইটো মই কৰিমেই। যিকোনো এটা টাইম আপুনি নিৰ্দিষ্ট কৰিব সপোনটো পূৰা কৰিবলৈ। যদি মানুহক আপোনাৰ জীৱনত টকা লাগে, তো আপুনি এনেকুৱা লিখিব যে মোক 1 বছৰৰ ভিতৰত বা 2 বছৰৰ ভিতৰত মোক 5 লাখ টকা লাগে, 10 লাখ টকা লাগে, বা মই এক বছৰৰ ভিতৰতে ইমান টকা উপাৰ্জন কৰিম। এনেকুৱা লিখিব। আপুনি খালি টকা লাগে বুলি কৈ নিলিখিব, সেইটো গ'ল নহয়। কিন্তু আপুনি ক্লিয়াৰকৈ লিখিব যে মই ইমান দিনৰ ভিতৰত, 1 বছৰ হওক 2 বছৰ হওক,
ইমান দিনৰ ভিতৰত মোক ইমান টকা লাগেই, মই ইমান টকা উপাৰ্জন কৰিমেই, তেতিয়া সেই বস্তুটো আপোনাৰ মনত থাকিব, মানে মগজত থাকিব এইটো কথাটো, আৰু সেই হিচাপে আপুনি আপোনাৰ কামটো কৰি যাব, কৰিব পাৰিব, আৰু সেইটো আপোনাৰ পূৰাও হ'ব। আৰু 3 নম্বৰ ষ্টেপটো হ'ল নৰ্মেল গ'ল নবনাব, স্পেচিফিক গ'ল বনাওক। যেনিবা মই এটা এক্সাম্পল দি আছোঁ, যেনিবা আপুনি ক'লে মই এখন বাইক কিনিম বা মোক এখন বাইক লাগে, এইটো হৈছে নৰ্মেল গ'ল, কিন্তু এইটো কেতিয়াও পূৰা নহয়। এইটো একটা এক্সাম্পল দিছোঁ মই বাইকৰ কথা দি। তো স্পেচিফিক গ'ল হ'ল কেনেকুৱা এইটো বুজি লওক। যেনিবা বাইকৰ দাম কিমান, যেনিবা ধৰি লওক 1 লাখ টকা এখন বাইকৰ দাম, আৰু সেই 1 লাখ টকীয়া বাইকটো আপোনাক কিমান দিনত লাগে, কিমান দিনত কিনিব আপুনি, তাৰ বাবে মাহত আপুনি কিমান টকা জমা কৰিব লাগিব। তো সেই হিচাপে 1 লাখ টকা আপুনি উপাৰ্জন কৰিবলৈ আপুনি দিনত কিমান টকা উপাৰ্জন কৰিব লাগিব। এতিয়া আপুনি কিমান টকা, যেনিবা 8 ঘণ্টা কাম কৰি আছে, কিমান টকা পাই আছে। তো 1 মাহৰ ভিতৰত যদি আপোনাৰ এই 1 লাখ টকাটো পূৰা নহয়, তেনেহ'লেতো আপুনি টাইমটো বঢ়াব লাগিব। তো সেই হিচাপে আপুনি দিনত কিমান কাম কৰিব লাগিব, তেতিয়া আপোনাৰ গ'লটো মানে স্পষ্ট হয়। আপুনি মানে গ'লটো তেতিয়া স্পষ্ট হয়, আৰু ইয়াকেই কয় স্পেচিফিক গ'ল। আৰু যেতিয়া গ'লটো স্পষ্ট হয়, তেতিয়া আপোনাৰ ৰাস্তাটোও স্পষ্ট হয়। গতিকে স্পেচিফিক গ'ল বনাওক। 4 নম্বৰ ষ্টেপটো হ'ল এচিভেবল গ'ল বনাওক। চাওক, যিটো আপোনাৰ ক্ষমতাৰ বাহিৰত বা যিটো আপুনি কৰিবই নোৱাৰে, সেইটো কিন্তু গ'ল নহয়, সেইটো এটা ভ্ৰম হয়। আপুনি আপোনাৰ বাস্তৱতা বুজি বা নিজৰ শক্তি বুজি তাৰ পাছতেই গ'লটো বনাওক, তেতিয়াহে আপুনি নিৰাশ নহয়। গতিকে আপুনি আপোনাৰ ক্ষমতা অনুযায়ী গ'ল বনাওক, যিটো আপুনি কৰিব পাৰিব। আপুনি যদি আপোনাৰ ক্ষমতাৰ বাহিৰত আপুনি গ'লটো চাই বা ছেট কৰে, তেনেহ'লে এইটো পূৰাও নহ'ব, আপুনি মনতো দুখ পাব। গতিকে আপুনি আপোনাৰ ক্ষমতা অনুযায়ী গ'লটো ছেট কৰিব। আৰু ষ্টেপ নম্বৰ 5 হ'ল, এইটো চবচে ডাঙৰ, কিন্তু আটাইতকৈ ডাঙৰ হয়, আপুনি আপোনাৰ গ'লৰ পিছত কিন্তু লাগি থাকিব লাগিব। যেতিয়ালৈকে আপোনাৰ গ'লটো পূৰা নোহোৱালৈকে আপুনি তাৰ পিছত লাগি থাকিব লাগিব। আৰু ইয়াতেই কিন্তু বেছিভাগ মানুহে হাৰ মানি লয়। চাওক, ইয়াতে হাৰ মানি লোৱাৰ কাৰণটো হ'ল, বেছিভাগ মানুহে আপুনি লাগি থাকিব লাগিব, নিয়মিত পৰিশ্ৰম কৰিব লাগিব। চবে গ'লটো কিন্তু দেখে বা বনায়, কেইদিনমান তেওঁ কৰেও, চেষ্টাও কৰে, তাৰ পাছত কিন্তু আকৌ এৰি দিয়ে, কাৰণ ধৈৰ্য নাই, কাৰণ ইয়াত পৰিশ্ৰম হয়, কষ্ট হয়, আৰু কষ্ট স্বীকাৰ নকৰে। জীৱনত সফল হ'বলৈ গ'লে কিন্তু এইবিলাক স্বীকাৰ কৰিবই লাগিব। চাওক, এটা উদাহৰণ দিছোঁ, যিকোনো এটা ফল ক'ৰ পৰা আহেনো বা ক'ৰ পৰা ওলায়, এটা গছৰ পৰাতো হয়, আৰু গছটোতো এনেই নুঠে, গছটো হ'বলৈ আগতে বীজটোতো লগাব লাগিব, বীজৰ পৰাই গছটো হ'ব, আৰু গছটো ডাঙৰ হ'ব, তাৰপিছতেহে ফলটো ধৰিব। ইয়াতেও কথা আছে, আপুনি খালি বীজটো লগাই থ'লে যদি ভাবে বোলে নাই মই আমৰ ফলটো মানে আমৰ বীজটো লগাই থৈছোঁ, গছটো ডাঙৰ হ'ব, মই আম খাব পাম, কি ভাবে এনে খালি বীজটো লগাই দিলে আৰু হৈ গ'ল যে এইটো ডাঙৰ হৈ যাব এনে, আৰু তাৰপিছত আপুনি আমটো খাব পাব, এইটো কেতিয়াও নহ'ব। চাওক, বীজটো লগালে তাৰ যত্ন ল'ব লাগিব। আপুনি বীজটো লগালে, যেনিবা গছটো উঠি আহিলে, গছটোতো এতিয়া সৰু আছে, তো তাক বেৰ দি যত্ন ল'ব লাগিব, নহ'লেতো কিমান গৰু ছাগলী আছে আহি কিনে তাক নষ্ট কৰি দিব, গৰু ছাগলীয়ে খাই দিব, তো গছটো ডাঙৰ কেনেকৈ হ'ল, এইটো আপুনি তাক বচাব লাগিব, তাক যত্ন ল'ব লাগিব, তেতিয়া সি ডাঙৰ হ'ব, তাৰপিছতে গছ হ'ব, তাৰপিছত ফল ধৰিব, তেতিয়াই আপুনি খাব পাব। তো ঠিক সেইদৰে আপুনি এতিয়া খালি গ'লটো ছেট কৰিলেই নহ'ব, সেই বীজৰ দৰে আপুনি তাক যত্ন ল'ব লাগিব। তাৰপিছত আপুনি মানে আপোনাৰ পৰিশ্ৰমটো আপুনি কৰিব লাগিব, তাৰপিছত লাগি থাকিব লাগিব। যেনেকৈ আপুনি গছটো ডাঙৰ দীঘল কৰোঁতে আপোনাৰ টাইমটো দিছে এই ফলৰ আশাত, তো গ'লটোও তেনেকুৱাই, আপুনি খালি গ'লটো ছেট কৰিলে নহ'ব, আপুনি লাগি থাকিব লাগিব, কনচিষ্টেণ্ট থাকিব লাগিব, আপুনি নিয়মিত পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আপুনি ফলটো পাব। গতিকে নিয়মিত পৰিশ্ৰম কৰক, কষ্ট স্বীকাৰ কৰিব লাগিব, ধৈৰ্য লাগিব, তেতিয়াহে আপুনি আপোনাৰ সপোন পূৰা কৰিব পাৰিব। গতিকে আপুনি হাৰ নামানিব, কনচিষ্টেণ্ট থাকক, নিয়মিত পৰিশ্ৰম কৰক, আৰু নিজক আগবঢ়াওক। গ'লটো বনাই খালি এৰি নিদিব, গ'ল পূৰা নোহোৱালৈকে আপুনি লাগি থাকক, আৰু আপোনাৰ সপোনটো পূৰা কৰক। তো বন্ধুসকল, যদি আপোনালোকে এই 5টা ষ্টেপ সঠিকভাৱে ফ'ল' কৰে, তেন্তে আপোনাক কিন্তু কোনেও ৰখাব নোৱাৰে। আৰু কমেণ্টত লিখিবচোন আপোনালোকে এই 5টা ষ্টেপৰ ভিতৰত কোনটো এতিয়ালৈকে ফ'ল' কৰা নাই। তো আশা কৰোঁ আপোনালোকে এই 5টা ষ্টেপৰ কথা ভালকৈ বুজি পাইছেনে নাই কমেণ্টত জনাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটোও দবাই দিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাবলৈ। তো আজিৰ ভিডিঅ'ৰ ইমানে।
বেলেগ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় হিন্দ।